দুডাল চুলি পাইছোঁ। কি পাইছা? দুডাল চুলি দুডাল চুলি। আৰু মোক নিতুৱে আজি বস্তু এটা গিফ্ট দিলে, চাবা। হে বন্ধুসকল, ৱেলকাম টু নিউ ভ্লগ। আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱা উঠিয়ে ভ্লগটো ষ্টাৰ্ট কৰিছোঁ আজি। দেখিছেনে, চকু ফুলি আছে। আৰু আমাৰ এই ৰুমটোত এটা প্ৰব্লেম সৃষ্টি হৈছে নতুনকৈ, বিশেষকৈ গৰমৰ দিন আহিল কাৰণে। ভবা নাছিলোঁ যে ইমান সোনকালে এইটো প্ৰব্লেম ফেচ কৰিম। চ' প্ৰব্লেমটো কি হয় মই কৈ আছোঁ। আমাৰ এইটো ৰুম যিহেতু প্ৰথমবাৰ পাইছোঁ গৰমৰ দিনত, আৰু ইয়াৰ ওপৰত মানে আৰু এক্সট্ৰাকৈ ছাদ দিয়া নাই। গতিকে এতিয়া গৰমটো আহোঁ হওঁতেই এনেকুৱা গৰম হয় মানে ৰাতি, মানে বিৰাট দিগদাৰ হয়। ফেনখন চলে, ফেনৰ বতাহো কেতিয়াবা ভালকৈ নাহে। গতিকে আমি মানে দিশটো চেঞ্জ কৰি থাকোঁতেই মানে সময় গুচি যায়গৈ। তো এইটো ক্ষেত্ৰত পুৰণা ঘৰটো বহুত মিছ কৰা যায়। তাত গৰমটো ইমান বেছি নাছিলে। এইটো বস্তু মানে অকল যিসকলে গ্ৰাউণ্ড ফ্ল'ৰত থাকে আৰু ওপৰত একো ছাদ তাত দিয়া নাই। মই দুখৰ কাহিনী কৈ আছোঁ। আমাৰ গ্ৰাউণ্ড ফ্ল'ৰৰ কাহিনী বহুত অসুবিধা হয়। এইটো অকল মানে যিসকল তেনেকৈ আছে সিহঁতে বুজি পাব। কালি গৰম আছিলে আৰু পৰহিও গৰম। আজি বতৰটো কিন্তু ঠাণ্ডাত ধুনীয়া ঠাণ্ডা হৈ থাকে, কিন্তু যেতিয়া গৰম দিয়ে বহুত গৰম পৰে। তুমি বোলে মনটো মাৰি থকা ভিডিঅ'ত কমেণ্ট আহে বহুত, মোক ইনবক্সো কৰে, ইউটিউবৰ মন মাৰি থাকে। ক'ত মন মাৰি থাকা নেকি? জানো এতিয়া কিয় বা দেখে ঘৰলৈ তেনেকৈ। মনত পৰিছে নেকি? সেই মোক মানে নকয় ভালকৈ খুলি পেলাই। মই সোধোঁ কিবা মানে মনটো বেয়া নেকি, কিবা ঘৰলৈ মনত পৰিব পাৰে, নতুনকৈ আহিছে যিহেতু নিজৰ ঘৰখন এৰি থৈ, সেইখিনি বুজি পাওঁ। নকয়, ক'লেহে গম পাম এতিয়া। মইতো এতিয়া আৰু অন্তৰ্যামী নহয়, সৰবজান নহয় ক'ব লাগিব যে ঘৰলৈ মনত পৰিছে, ঘৰত যাওঁ। মই কৈ আছোঁ যদি মনত পৰিছে যোৱা। বাৰু নিতৌ ঘৰত বহুত বেছিদিন থাকিব পোৱা নাই, এইটো সঁচা কথা। গৈছে কিবা কাৰণত, খুব বেছি 4-5 দিন 6 দিনমান থাকি গুচি আহিছে। আৰু বিনিহঁতো মানে পৰহি গ'ল। বিনিয়ে চাগে ভিডিঅ' আপলোড দিয়া নাই। আৰু যোৱাৰ পিছত মানে ঘৰখন আৰু বহুত খালী হৈ গৈছে, বিশেষকৈ ফুচুকিৰ কাৰণে। একদম মাতি থাকে উঠি, মামা ক'ত, মাইনা ক'ত, নিতুক মাতে মাইনা। একদম ঘৰখন মানে খালী লাগে, বহুত খালী হৈ গৈছে ঘৰখন। এখন বিচনা ফুচুকি বিচনা আছিলে, তাই মানে এতিয়া খেলে দুটাই ঘৰ আছিলে। কিয় ভাঙি পেলাইটো? তাই গোটেই বিচনাখন তাইৰ আছিলে, ফুচুকি মজনী। কিয় খাবলৈ মন যোৱা নাই? নাখাওঁ দে, লাহে খাম। জ্বৰ হ'লেনো ক'ত খাবলৈ মন যায়। এইটো কি হয়? আলু পিটিকা। ৰাইচ দেখিছে, বৰ বেলেগ ধৰণৰ আলু পিটিকা বনাইছে নিতুৱে। কি দিছানো? পাঁচফোৰণ দিছোঁ, নহৰু দিছোঁ, জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ। আৰু কালি মই এটা স্পেচিয়েল মানে ৰেচিপি এটা আৱিষ্কাৰ কৰিছোঁ। কালি ৰাতি চবেই চক খাই গৈছে। সেইটো নিতুৱে ভাবিছে মই ইউটিউব চাই বনাইছোঁ নি। ইউটিউবতো নাই এইটো ৰেচিপিটো কি আছিলে কোৱাচোন? কেনেকুৱা লাগিলে খাই পেলাই? ভাল লাগিলে। প্ৰথম কোৱা, কেনেকুৱা লাগিছে ৰেচিপিটো খাই পেলাই? ভাল লাগিছে। মই ভবা নাছিলোঁ, আনএক্সপেক্টেড। একেবাৰে ভবা নাছিলোঁ, মোৰ মাইনাছত আছিলে। ৰেচিপিটো মানে সঁচাকৈ মোৰ মানে ঘপককৈ মাথাত খেলালে। ৰেচিপিটো প্ৰথম আছিলে ভেন্দি, তাৰপিছত পদুনা, তাৰপিছত পিঁয়াজ এগালমান, ইমান ডাঙৰ পিঁয়াজ 2টা, তাৰপিছত তাত নেমু চেপি দিছিলোঁ, আদা কাটি দিছিলোঁ, আদা নহৰু পেষ্ট আছিলে, আদাও কাটি দিছিলোঁ, তাৰপিছত জলকীয়া 2টা কাটি দিছিলোঁ, একেলগে পূৰা ভাজি দিছোঁ, তেল অলপ বেছিকৈ দি পেলাই। কি ধুনীয়া লাগিছে ফটোখন, এইখন বহুত ধুনীয়া লাগিছে। 10ৰ ভিতৰত কিমান দিবা? 9। কিমান ভাল পালা? খালি অকণমান 1 নম্বৰ কাটিলে মানে টেঙাটো অলপমান বেছি হ'ল। কালি যে ৰেচিপি বনাইছিলোঁ একো ভাল লগা নাই। দুডাল চুলি পাইছোঁ। কি পাইছা? দুডাল চুলি দুডাল চুলি? তোমাৰে চুলি পাইছোঁ। সেয়া, তোমাৰে চুলি ইমান মস্ত চুলি আছে, দীঘল সেয়া। মই মানে পদুনা দিছিলোঁ ন, বজাৰৰ পৰা কিনি অনা পদুনা। মানে লগত মই চুলিও দিছিলোঁ, চুলি দিয়াৰ কাৰণে বেছি টেষ্ট হৈছে। তো আপোনালোকেও মানে বনালে ৰেচিপিটো লগত 2টামান চুলি দি দিব। মেনিয়া নিদিয়ে। নিদিয়েতো। তুমি পাৰ্টি বদলাই দিলা ন? নহয়, সেইটো হয়, মায়ে কোৱাটো হয়, নিদিয়ে। লাষ্টত চবেই পাৰ্টি বদলাই দিয়ে, মই অকলশৰে থাকি যাওঁ, বুজিছেনে? আৰু এইটো ষ্টাইলৰ আলু পিটিকা আজি ফাৰ্ষ্ট টাইম খাইছোঁ। আগতে মায়ে বনায়, কিন্তু টেষ্টটো অলপ বেলেগ হয়, এইটো টেষ্টটো বেলেগ। 10ৰ ভিতৰত মই 9 দিছোঁ যিহেতু। 1 ক'ত কাটিলা? তুমি কাটি লৈছিলা নহয়। ভাল লাগিছে। কিছুমান চিম্পল বস্তুও খাই ভাল লাগে দেই, অলপ বেলেগ ষ্টাইলত বনালে। সদায় মানে একেখিনি বস্তু খাই থাকিব মন নাযায়, মানে অলপ নিজৰ ফালৰ পৰা অলপ আৱিষ্কাৰ কৰিব মন যায় কিবাকিবি। আপোনালোকে তেনেকৈ এক্সপেৰিমেণ্ট কৰি খাবচোন কেতিয়াবা। খাদ্য নহয় আৰু এতিয়া আবেলি হ'ল, আমি অলপমান বজাৰৰ পৰা আহোঁ। ইফালে শ্ৰীমতী ৰেডি হৈ গ'ল,
আৰু বজাৰ মানে বেলেগ বজাৰ ক'ব গ'লে বিশেষ তেনেকৈ একো নাই। মেইন বজাৰটো হ'ল কি আমাৰ মানৰ বজাৰ। আমাৰ মানে মানৰ বজাৰ শেষেই হোৱা নাই তেতিয়ালৈকে। এতিয়া পানী ল'ব নালাগে হা, পানী কিনিম। নাই কিনা পানী নাখাওঁ। কিয়? কিনা পানী ভিটামিন কম থাকে নেকি? নিতুৱে মানে মোক কৈছে মোৰ মানে বিয়াত উঠা চাৰ্ট আছেতো। বিয়াত উঠা চাৰ্ট নহয়, মান পোৱা। অঁ, মোৰ চাৰ্ট চিলাব কৈ আছে, নতুন কিছুমান চাৰ্ট আছে মানত দিয়া চাৰ্ট। এতিয়া মান যেনেকৈ দিম, মান পাইছোঁ ন, গতিকে সেই মানৰ চাৰ্ট চিলাব কৈ আছে। এতিয়া চাৰ্ট ল'ব বিচাৰিছে, মই কৈছোঁ নালাগে। মানে মেইন কথা কি হয়, ক'ৰবাত যোৱাৰ সময়ত যে এই বগাই যাব ভাল নালাগে। মই কৈছোঁ যে মই বেলেগ সময়ত গৈ পেলাই মই ধুনীয়াকৈ মই চিলাই বজাৰহে যাম। বজাৰত যাতে পানী নালাগেতো। পানীয়ে প্ৰাণীৰ প্ৰাণ। সেই প্ৰাণী হয় জানো? সি মানুহে ফটোৱা নেকি? আৰু আমাৰ এইটো চাওক, ইয়াতে গোটেই গিফ্ট ভৰ্তি হৈ আছে। মোক দম দিছে, মোক বোলে ইয়াৰ পৰা পানী বোলে মোক এক ঢুকু নিদিয়ে বোলে। নিদিওঁ আকৌ, ইমান থেটলিং দিছা। কি দিছোঁ? থেটলিং। আজিকালি বৰ ভয়ানক ইংলিছ কয়। বুজিয়ে নাপাওঁ। অঁ বাই। টাউন আহি পালোঁ আৰু এইটোৱে আকৌ বেলেগ বেলেগ বস্তু চাই গৈ আছে আজি। মই কনফিউজ হৈ গৈছোঁ। কি বেলেগ বেলেগ বস্তু চাইছোঁ? দেখাই আছোঁ, মই দেখাই আছোঁ। এইটো বোলে স্পৰ্টিং ভাল লাগিছে, এই কাটা ব্লাউজ ভাল লাগিছে। কি কাটা কি হয় এইটো? কি হয়? কি? এই কাটা কি হয়? ফ্ৰক ভাল লাগিছে। মোৰ এই গামোচাখন ভাল লাগিছে। আমি বজাৰ কৰি আছোঁ আৰু চাই আছোঁ কিবা কিবি। আধা পচন্দ হৈছে, আধা নাই হোৱা। কি হ'ল? কি চাই আছা? মানে মাল আনি আছে, আমাক দেখাই আছে, পচন্দ হৈছে হোৱা নাই, তাৰ মাজতে আৰু কি লৈছোঁ ঘৰত গৈ দেখাম, এতিয়া নেদেখাওঁ বাৰু। মানে ভাগৰ লাগিছে বোলে, গতিকে মই কৈছোঁ তোমাৰ এলেহুৱা, তুমি খোজকাঢ়িব নোৱাৰা। সেইকাৰণে বেগাই খোজকাঢ়িছোঁ। হাতত বেগ লৈ বজাৰৰ মাজত। এনেই ঘূৰাইছা তুমি মোক। খোজকাঢ়িব নোৱাৰোঁ। নাই তোমাক আৰু অকণ খোজকাঢ়া। ঘৰ আহি পাই গ'লোঁ, ব'লা। বজাৰ ভৰ্তি। আমাৰ বজাৰ এয়া মানৰ বজাৰ। এইখিনি কিনোতে আমাৰ বহুত সময় গ'ল, বিচাৰি ন। আৰু মোক নিতুৱে আজি বস্তু এটা গিফ্ট দিলে, চাবা। চিকেন নুডলছ। আৰে এইটো মোৰ, চুমুৰ আনিছে দেই। এইটো গিফ্ট দিয়া নাই, এইটো মই নিজে কিনিছোঁ। চুমুৰ ব্ৰা হাফ পেণ্ট নাই বোলে। ঐ তুমি এইটো ল'লা? মইতো গমেই নাপাওঁ। মোক গিফ্ট দিছে এইটো। এইটোৱে মোক গিফ্ট দিছে। চাওঁ গাত ল'বা। মই কিয় লগাব? এনেই গাত ল'বা। চব কাপোৰ এয়াই ভাল লাগিছে। আৰু আপোনালোকে নাভাবিব যে মই তোক একো দিয়া নাই বুলি। মই চেণ্ডেল এযোৰ দিলোঁ, ডক্টৰ কিহৰ? ডক্টৰ প্লাছৰ চেণ্ডেলযোৰ। ডক্টৰ প্লাছৰ চেণ্ডেল কেইযোৰ কিহৰ কাৰণে ভাল? এইটো হাৱাই চেণ্ডেল দেই, ঘৰত পিন্ধিবৰ কাৰণে একদম কোমল হয়, বিৰাট কোমল, বহুত কোমল।